থিয়েটাৰ ভাগ্যদেৱীৰ যাত্ৰাৰুদ্ধ আৰ্থিক দৈন্যতাৰ বাবে এতিয়া স্তব্ধ হ'বলৈ ওলাইছে ৫৭ বছৰীয়া এক সুদীৰ্ঘ জয়যাত্ৰা। অসমৰ সাংস্কৃতিক জগতৰ বাবে দুখবৰ। ৰাজ্যৰ অন্যতম পুৰণি আৰু প্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া অৰ্থৰ অভাৱত জুৰুলা হৈ পৰিছে। আৰ্থিক দৈন্যতাই হেঙাৰ হৈ থিয় দিছে থিয়েটাৰ ভাগ্যদেৱীৰ সন্মুখত। অসমৰ নাট্যপ্ৰেমীসকলৰ বাবে ভাগ্যদেৱী থিয়েটাৰৰ নামটোৱে যেন নষ্টালজিয়া। ভাগ্যদেৱীৰ আখৰা গৃহত এতিয়া আৰু আখৰা শুনা নাযায়। ভাগ্যদেৱীৰ আখৰা গৃহত এতিয়া নিমাওমাও পৰিৱেশ। আখৰা গৃহত পৰি ৰ'ল থিয়েটাৰৰ মূল্যৱান সামগ্ৰীসমূহ। অসমৰ পুৰণি নাট্যদলৰ ভিতৰত ভাগ্যদেৱী থিয়েটাৰ অন্যতম, যাৰ আছিল এক সুকীয়া পৰিচয়। সেই পৰিচয়ৰে গৌৰৱান্বিত হৈ আছিল ভাগ্যদেৱীৰ পৰিয়াল। কিন্তু ভৱিষ্যতৰ অনিশ্চয়তাত এতিয়া থিয়েটাৰ ভাগ্যদেৱী। বছৰি ৩০ৰ পৰা ৪০ লাখ টকাৰ লোকচান বৃদ্ধিয়ে ভাগ্যদেৱীৰ প্ৰযোজকক এক সুদীৰ্ঘ ঐতিহাসিক যাত্ৰা সাময়িকভাৱে বন্ধ কৰিবলৈ বাধ্য কৰে। কোনেও ভবা নাছিল ৫৭ বছৰজোৰা এই দীঘলীয়া নাট্যযাত্ৰাত অসংখ্য নাটক আৰু প্ৰতিভাৰ আকৰ সৃষ্টি কৰা এই থিয়েটাৰ গোষ্ঠীটোৱে এদিন লোকচান আৰু পুঁজিৰ অভাৱত সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত ল'ব লাগিব। সকলোকে হতচকিত কৰি থিয়েটাৰ ভাগ্যদেৱীয়ে আঁকোৱালি ল'লে এই দুৰ্ভাগ্যক। নলবাৰীৰ গৌৰৱ হিচাপে পৰিচিত আৰু সমগ্ৰ অসমৰ নাট্যপ্ৰেমীৰ মাজত সুপৰিচিত নাম থিয়েটাৰ ভাগ্যদেৱী। ১৯৬৭ চনত নলবাৰীৰ নাট্যপ্ৰেমী প্ৰয়াত শৰৎ মজুমদাৰৰ উদ্যোগত আৰম্ভ হোৱা এই থিয়েটাৰখন আছিল বহু খ্যাতনামা অভিনেতা অভিনেত্ৰীৰ প্ৰাৰম্ভিক ক্ষেত্ৰ। ভাগ্যদেৱীৰ বুকুতেই জন্ম হৈছিল পুৰণি অভিনেতা অভিনেত্ৰীৰ। দশক ধৰি বিজু ফুকন, প্ৰাণজিৎ দাস, চম্পক শৰ্মা, যতীন বৰা, ৰবি শৰ্মা, প্ৰস্তুতি পৰাশৰ, আঙুৰলতা, আকাশদ্বীপ, ৰাজকুমাৰ, গায়ত্ৰী মহন্ত, ৰাগ ঐনিতম, মীনাক্ষী নেওগৰ দৰে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে ভাগ্যদেৱীৰ মঞ্চত শোভা বৰ্ধন কৰিছিল আৰু সকলোৱে অবিস্মৰণীয় অভিনয়েৰে ভৰপূৰ জনসমাগমক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে আৰ্থিক দৈন্যতাৰ বাবে এতিয়া বন্ধ হ'ল থিয়েটাৰ ভাগ্যদেৱী। এসময়ত মঞ্চ দপদপাই থকা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ গোষ্ঠী থিয়েটাৰ ভাগ্যদেৱী পুনৰ জি উঠিবনে? নাট্যপ্ৰেমীসকলক তেওঁলোকে দিবলৈ সক্ষম হ'বনে একোখনকৈ কালজয়ী নাটক? শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।